বিকাশ মঞ্চ মেৰাপানী NGO দ্বাৰা দি ONGCৰ যি ফাণ্ড পাইছোঁ ইয়াত এতিয়া 15টা গোটক আমি তাঁতশাল বিতৰণ কৰিছোঁ আৰু সেই অনুপাতে গোটসমূহে নিজাকৈ সেই তাঁতশালসমূহ লৈ যে গৈছে আৰু আমি ক্ৰমান্বয়ে দিয়ে আছোঁ। গতিকে ই এটা আমাৰ কাৰণে খুব ভাল কথা আৰু মহিলাসকলৰ লগতো আমি যোগাযোগ কৰি বা কথা বতৰা পাতি খুব আনন্দ পাইছোঁ বুলি কৈছে। গতিকে আমি এফালৰ পৰা ONGC কৰ্তৃপক্ষক ধন্যবাদ জনাব লাগিব আৰু অনাগত দিনসমূহতো মেৰাপানী অঞ্চলত বিকাশৰ ক্ষেত্ৰত জনগণৰ মহিলা শিশু আৰু দুখীয়া ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব বুলি আশা কৰিছোঁ আৰু আমি এই বেচৰকাৰী সংস্থা NGO দ্বাৰা দি বিকাশ মঞ্চৰ দ্বাৰা দি অনাগত দিনসমূহতো কিছু কাম কৰি যোৱাৰ ইচ্ছা কৰিছোঁ। আশা কৰোঁ অনাগত দিনসমূহতো ONGCয়ে আমাক এনেধৰণে ৰাইজৰ উন্নয়নৰ কাৰণে সহায় কৰি যাব আৰু তেখেতসকললৈ আমি কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। আজি কিমান গোটক দিয়া হৈছে তাঁতশাল? আজি 15টা গোটক দিয়া হৈছে আৰু 15টা গোটৰ কাৰণে আমি আবেদন কৰিছিলোঁ। গতিকে 15টা গোটকে আমি তাঁতশাল বিতৰণ কৰিছোঁ। লগতে আমি জাকাৰ্ডসমূহো বিতৰণ কৰিছোঁ। গতিকে এয়াই আমাৰ গোটসমূহৰ কৰ্ম হৈছে। আজি আমি NGO ফালৰ পৰা বিকাশ মঞ্চ ফালৰ পৰা শাল পাইছোঁ, জেকাৰ মেচিন আৰু আমি ভালকৈ কাম কৰিম বুলি ভাবিছোঁ। তাঁতশাল দিছে, ভালেই পাইছোঁ বাৰু। আমি আগৰ পৰা বৈয়ে আছোঁ, হ'লেও এতিয়া আমি দুখন আৰু বেছিকৈ পোৱাৰ কাৰণে আমাৰ গোটৰ মানুহে ববৰ কাৰণে আগ্ৰহ হৈছোঁ। আমাৰ গোটটোৰ নাম ঐপুলি আত্মসহায়ক গোট, কলবাৰী পুলিবাগান। মই ছেক্ৰেটৰী হওঁ গোটৰ ছেক্ৰেটৰী। ভালকৈ আমি আগবাঢ়ি যাম, কাম কৰি যাম ভালকৈ। বিকাশ মঞ্চ মেৰাপানী NGO দ্বাৰা দি ONGCৰ যি ফাণ্ড পাইছোঁ ইয়াত এতিয়া 15টা গোটক আমি তাঁতশাল বিতৰণ কৰিছোঁ আৰু সেই অনুপাতে গোটসমূহে নিজাকৈ সেই তাঁতশালসমূহ লৈ যে গৈছে আৰু আমি ক্ৰমান্বয়ে দিয়ে আছোঁ। গতিকে ই এটা আমাৰ কাৰণে খুব ভাল কথা আৰু মহিলাসকলৰ লগতো আমি যোগাযোগ কৰি বা কথা বতৰা পাতি খুব আনন্দ পাইছোঁ বুলি কৈছে। গতিকে আমি এফালৰ পৰা ONGC কৰ্তৃপক্ষক ধন্যবাদ জনাব লাগিব আৰু অনাগত দিনসমূহতো মেৰাপানী অঞ্চলত বিকাশৰ ক্ষেত্ৰত জনগণৰ মহিলা শিশু আৰু দুখীয়া ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব বুলি আশা কৰিছোঁ আৰু আমি এই বেচৰকাৰী সংস্থা NGO দ্বাৰা দি বিকাশ মঞ্চৰ দ্বাৰা দি অনাগত দিনসমূহতো কিছু কাম কৰি যোৱাৰ ইচ্ছা কৰিছোঁ। আশা কৰোঁ অনাগত দিনসমূহতো ONGCয়ে আমাক এনেধৰণে ৰাইজৰ উন্নয়নৰ কাৰণে সহায় কৰি যাব আৰু তেখেতসকললৈ আমি কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। আজি কিমান গোটক দিয়া হৈছে তাঁতশাল? আজি 15টা গোটক দিয়া হৈছে আৰু 15টা গোটৰ কাৰণে আমি আবেদন কৰিছিলোঁ। গতিকে 15টা গোটকে আমি তাঁতশাল বিতৰণ কৰিছোঁ। লগতে আমি জাকাৰ্ডসমূহো বিতৰণ কৰিছোঁ। গতিকে এয়াই আমাৰ গোটসমূহৰ কৰ্ম হৈছে। আজি আমি NGO ফালৰ পৰা বিকাশ মঞ্চ ফালৰ পৰা শাল পাইছোঁ, জেকাৰ মেচিন আৰু আমি ভালকৈ কাম কৰিম বুলি ভাবিছোঁ। তাঁতশাল দিছে, ভালেই পাইছোঁ বাৰু। আমি আগৰ পৰা বৈয়ে আছোঁ, হ'লেও এতিয়া আমি দুখন আৰু বেছিকৈ পোৱাৰ কাৰণে আমাৰ গোটৰ মানুহে ববৰ কাৰণে আগ্ৰহ হৈছোঁ। আমাৰ গোটটোৰ নাম ঐপুলি আত্মসহায়ক গোট, কলবাৰী পুলিবাগান। মই ছেক্ৰেটৰী হওঁ গোটৰ ছেক্ৰেটৰী। ভালকৈ আমি আগবাঢ়ি যাম, কাম কৰি যাম ভালকৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।